ইণ্ডোনেছিয়াত অসম সন্তানে উৰুৱালে ভাৰতৰ বিজয় ধ্বজা। এছিয়ান বডি বিল্ডিং এণ্ড ফিজিক স্পৰ্টছ চেম্পিয়নশ্বিপত ৰাহুল শ্বেইখৰ ব্ৰোঞ্জ জয়। গুৱাহাটী বিমানবন্দৰত উষ্ম আদৰণি। যোৱা 6 পৰা 12 আগষ্টলৈকে ইণ্ডোনেছিয়াত অনুষ্ঠিত হয় 56 সংখ্যক WBPF এছিয়ান বডি বিল্ডিং এণ্ড ফিজিক স্পৰ্টছ চেম্পিয়নশ্বিপ 2024। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত 45গৰাকী শৰীৰচৰ্চাবিদে অংশগ্ৰহণ কৰি ভাৰতলৈ কঢ়িয়াই আনিছে মুঠ 30টা পদক। ইয়াৰে 10টা সোণ, 14টা ৰূপ আৰু 6টা ব্ৰঞ্জৰ পদক। এই প্ৰতিযোগিতাত অসমৰ ৰাহুল শ্বেইখে ভাৰতক প্ৰতিনিধিত্ব কৰি অৰ্জন কৰিলে ব্ৰঞ্জৰ পদক। চীন, শ্ৰীলংকা, পাকিস্তান, ভিয়েটনাম, থাইলেণ্ড, ম্যানমাৰ, বাংলাদেশ, ইণ্ডোনেছিয়াকে ধৰি প্ৰায় 25খন দেশে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতে টিম চেম্পিয়নৰ খিতাপ দখল কৰিছে। ইণ্ডোনেছিয়াত ব্ৰোঞ্জ জিনি মঙলবাৰে সন্ধিয়া গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'ল আন্তঃৰাষ্ট্ৰীয় শৰীৰচৰ্চাবিদ ৰাহুল শ্বেইখ। অসম বডি বিল্ডাৰ্ছ ফিটনেছ এছ'চিয়েশ্যনৰ লগতে বন্ধুবৰ্গ, পৰিয়ালবৰ্গই বিমানবন্দৰত খেলুৱৈগৰাকীক অসমলৈ জনালে উষ্ম আদৰণি। গামোচা, ফুলৰ থোপা, জাপিৰে উপচাই পেলালে ভাৰতক গৌৰৱান্বিত কৰা গুৱাহাটীৰ গাড়ীগাঁৱৰ সন্তান ৰাহুল শ্বেইখক। হাতত ট্ৰফি, ডিঙিত মেডেল, গাত তিৰংগা লৈ বিমানবন্দৰত পুনৰ অনুৰাগীৰ বাবে শৰীৰ প্ৰদৰ্শন কৰিলে ৰাহুল শ্বেইখে। ঢোল তালৰ শব্দত মুখৰিত হ'ল গুৱাহাটী বিমানবন্দৰ। এটা বহুদিনীয়া সপোন পূৰণ হ'ল বুলি জনালে ব্ৰোঞ্জজয়ী ৰাহুল শ্বেইখে। যোৱা 6 পৰা 12 তাৰিখে ইণ্ডোনেছিয়াত 56খন WBPF এছিয়ান চেম্পিয়নশ্বিপ হৈছিলে, য'ত আমি ভাৰতৰ পৰা 45জন খেলুৱৈ গৈছিলোঁ আৰু অসমৰ পৰা মই আছিলোঁ। তাতে ভাৰতে 30টা মেডেল ক্ৰয় কৰিবলৈ সক্ষম হৈছে আৰু তাৰ মাজত মই অসমলৈ মোৰ মাতৃ টিম চেম্পিয়ন হৈছে ইণ্ডিয়া। থেংক ইউ। ইণ্ডিয়া টিম চেম্পিয়ন হৈছে। অসমৰ মই অকলে পাইছোঁ। অসমৰ আৰু নাছিলে, এজন আমাৰ মাজুলীৰ আছিলে, চিলেকশ্যন পাইছিলে, কিন্তু তেওঁ কিবা নিজৰ ব্যক্তিগত সমস্যাৰ কাৰণে যোৱা নহয়। গতিকে খুবেই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। খেলুৱৈ হিচাপে বিগত 9-10 বছৰ এইটো এটা আশা আছিলে যে বহিৰাজ্যত যাম, মোৰ বাকী খেলুৱৈসকলৰ দৰে গৈ পেলাই নিজৰ দেশলৈ, নিজৰ মাতৃভূমিলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিম। অসমবাসী ৰাইজৰ, মোৰ আছাম বডি বিল্ডাৰ্ছ ফিটনেছ এছ'চিয়েশ্যনৰ, বাকী মোৰ যিমান ইয়াতে NGOs আছে, মোৰ ফেমিলি হৈ গ'ল, মোৰ জিম মেম্বাৰছবিলাক হৈ গ'ল, গোটেইবিলাকৰ বহুত ডাঙৰ আশীৰ্বাদ আছে, মোৰ পৰিয়ালৰ বহুত ডাঙৰ আশীৰ্বাদ আছে, তাৰ কাৰণে এইখিনি আজি সক্ষম হৈছে। প্ৰতিযোগিতাতে নাই বুলিও 25খনৰ ওপৰত এছিয়ান বেলেগ বেলেগ দেশ আছিলে, তাৰ মাজত ইণ্ডিয়া চবতকে কিং চেম্পিয়নশ্বিপ পাইছে। ইণ্ডিয়াৰ চবতকে বেছি মেডেল আহিছে। ইণ্ডিয়া টিম চেম্পিয়ন হৈছে। 950 পাইছে। টোটেল আমি 45জনমান খেলুৱৈ গৈছিলোঁ, তাতে আমি 30জনে মেডেল আনিব, 30টা মেডেল টোটেল অসমত ইণ্ডিয়াত আমি আনিবলৈ সক্ষম হৈছোঁ। ওপৰত দেশ আছিলে, চাইনা আছিলে, ম্যানমাৰ আছিলে, মংগোলিয়া আছিলে, শ্ৰীলংকা আছিলে, বাংলাদেশ আছিলে, পাকিস্তান আছিলে, থাইলেণ্ড আছিলে, ইণ্ডোনেছিয়া আছিলে, ভিয়েটনাম আছিলে আৰু বহুত আছিলে। মোৰ নাম ৰাহুল শ্বেইখ, মোৰ ঘৰ গাড়ীগাঁৱত, 1 নম্বৰ ৱাৰ্ড, গুৱাহাটী। ক্ৰীড়া অনুৰাগীৰ আশা, আন্তঃৰাষ্ট্ৰীয় শৰীৰচৰ্চাবিদ ৰাহুল শ্বেইখৰ এই বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য। নিউজ ডেস্ক ৰিপৰ্ট, কোকো স্পৰ্টছ NA।